আজি আমি শিকিম তোমালোকৰ অনুশীলনী 8.1 ৰ যেটো ট্ৰিকোনোমেট্ৰি চেপ্টাৰ আছে হে ট্ৰিকোনোমেট্ৰি চেপ্টাৰটো আজি এটো পাৰ্ট 1 হয় ভিডিও গতিকে তোমালোকে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিওসমূহ শ্বেয়াৰ কৰি লবা তেতিয়া তোমালোকে পৰৱৰ্তী সময়ত তোমালোকে কনসেপ্ট সহকে প্ৰতিটো চেপ্টাৰ গণিতৰ শিকিব পাৰিবা এতিয়া চোৱা তোমালোকে এটা ট্ৰিকোনোমেট্ৰি বহুতে টান পায় কিন্তু তোমালোকে এটা কথা জানা ট্ৰিকোনোমেট্ৰি চেপ্টাৰটো অতি সহজ হয় কেনেকেনো সহজ হয় তোমালোকক আজি ভিডিওটোৰ জৰিয়তে মই বুজাই দিম এতিয়া চোৱা তোমালোকে প্ৰথম মই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো সমকোণী ত্ৰিভুজটো কাক কয় যিবিলাক ত্ৰিভুজৰ এটা কোণৰ মাপ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তাক আমি কি সমকোণী ত্ৰিভুজ বুলি কওঁ এটো হৈছে সমকোণী ত্ৰিভুজ ইয়াত কি থাকে এডাল হৈছে লম্ব বুলি কওঁ আমি সমকোণী ত্ৰিভুজৰ ইয়াক আমি ভূমি বুলি কওঁ আৰু এডালক আমি অতিভুজ বা কি বুলি কওঁ কৰ্ণ বুলি কওঁ ইংলিছত ইয়াক কয় হাইপোটেনাস বুলি কয় ইয়াক লম্ব বা পাৰপেন্ডিকুলাৰ বুলি কয় ইয়াক ভূমিটোক বেছ বুলি কয় এটা তোমালোকে ইয়াত কিছুমান অনুপাত পাবা ট্ৰিকোনোমেট্ৰিত যেনে sin এতিয়া চোৱা sin পাবা cos পাবা tan পাবা কিন্তু sin cos tan বুলি কলে একো ভ্যালু নাথাকে এতিয়া চোৱা মই ইয়াত লিখি a b c এতিয়া ধৰি লোৱা মই এটা বস্তু দেখাইছো তোমালোকক ত্ৰিভুজ a b c abc ৰ b কোণটো angle b সমান 90 ডিগ্ৰী angle b সমান 90 ডিগ্ৰী এটা তোমালোকে প্ৰথম কনসেপ্টটো বুজি লবলৈ চাবা দেই এটা চোৱা abc এই b কোণটো 90 ডিগ্ৰী হৈছাইছো তেতিয়া হলে angle a কথাটো চোৱা তোমালোকে angle a sin a cos a tan a ইয়া ভ্যালুটো কি হ'ব ইয়া অনুপাতটো কি হ'ব হেতু তোমালোকে জানিব লাগিব ইয়া অনুপাতটো জানিবলৈ হলে তোমালোকে এটা কথা মনত ৰাখিব লাগিব এটা টিপস হয় হেতু হৈছে কি চালকক ভুকতে লভু বা লক ভুক লভু এটা তোমালোকক মই লিখি দিছো কেনেকৈ কৰিবা তোমালোকে চোৱা চালকক ভুকতে লভু বা তোমালোকে ক'ব পাৰা লক ভুক লভু তোমালোকে কেনেকৈ মনত ৰাখিবা চোৱা এতিয়া sin cos tan এই কিতাপে তোমালোকে গোটেই অনুপাতখিনি মনত ৰাখিব পাৰিবা এতিয়া চোৱা লক ভুক লভু তোমালোকে চোৱা এতিয়া লক মানে হৈছে লম্ব বাই কৰ্ণ ভুক মানে হৈছে ভূমি বাই কৰ্ণ লভু মানে হৈছে লম্ব বাই ভূমি হয় এতিয়া চোৱা চালকক ভুকতে লভু সা মানে sin লক মানে সাইনৰ মানটো হৈছে লম্ব বাই কৰ্ণ এতিয়া ক মানে হৈছে cos এটা cos মানটো কি হৈছে cos অনুপাতটো কি হৈছে ভুক মানে ভূমি বাই কৰ্ণ তে মানে আমি tan ধৰিছো এটা তে মানে কি হৈছে লভু মানে কি লম্ব বাই ভূমি এইখিনি কথা তোমালোকে মনত ৰাখি ললে হৈ গল এতিয়া চোৱা এতিয়া অনুপাতটো লিখিছো চোৱা তোমালোকে sin এত কি হৈছে লম্ব বাই কৰ্ণ মানে লক হৈছে লম্ব বাই কৰ্ণ কি হৈছে লম্ব বাই কৰ্ণ আমি ইংলিছত লিখিলে হলে p by h বুলি লিখিব পাৰো আমি p by h বুলি ইয়াত লিখি দিব পাৰা তোমালোকে এটা cosত কি হয় ভুক মানে কি ভূমি বাই কৰ্ণ হ'ব ভূমি বাই কৰ্ণ এটা tanত কি হ'ব চোৱা তোমালোকে tanত কি হয় tanত কি আছিল লভু মানে কি লম্ব বাই ভূমি কি হ'বগে লম্ব বাই ভূমি হ'ব এই অনুপাত কিটা নিশ্চয় তোমালোকে গম পালা এতিয়া চোৱা সাইনৰ উলুটা অনুপাতটো হৈছে কি cosec এ হ'ব এতিয়া আমি কি কৰিব পাৰো একিটা যদি লিখি দিও আমি b by a হ'ব এটো লম্বটো হৈছে p by b হ'ব এটা cosecটো কি হয় cosecটো লম্ব বাই কৰ্ণ আছে এতিয়া কৰ্ণ বাই লম্ব হ'ব মানে h by p হৈ যাব এতিয়া cos উলুটা অনুপাতটো কি হৈছে sec হয় sec a এটা sec a কি হ'ব sec a কি হ'ব h by b হৈ যাব h by b মানে কি হৈছে h by b হ'ব কি কৰ্ণ বাই ভূমি হৈ যাব এতিয়া tan অনুপাতটো উলুটা অনুপাতটো কি হৈছে cot হয় cot a এটা cotটো কি হ'ব ইয়া উলুটাত হ'ব b by p হৈ যাব হৈ যাব মানে কি হৈছে ভূমি বাই লম্ব হৈ যাব নিশ্চয় বুজি পালা ইয়ালৈকে তোমালোকে এটা চোৱা ইয়াৰ 1 নম্বৰ প্ৰশ্নটো কেনেকৈ কৰিবা হেতু চোৱা তোমালোকে এটা ইয়াত কৈছে ত্ৰিভুজ abc ত্ৰিভুজৰ b কোণটো কৈছে সমকোণ আৰু ab সমান 24 cm bc সমান 7 cm হলে তলৰ দিয়াবিলাকৰ মানখিনি উলিয়াবলৈ কৈছে sin a cos a আৰু sin c আৰু cos c এইখিনি উলিয়াব যাওঁতে প্ৰথমতে তোমালোকে ত্ৰিভুজটো আঁকি লবা ত্ৰিভুজটো এটো হৈছে কি এটা সমকোণী ত্ৰিভুজ এই ত্ৰিভুজটোত b কোণটো সমকোণ বুলি কৈছে b কোণ সমকোণ a b c
এতিয়া প্ৰথম আমি sin A উলিয়াম, তাৰপিছত আমি sin C উলিয়াম। এতিয়া চোৱা আমি ধৰি ল'ম, ধৰা হ'ল লেট বুলিয়ে লিখি লৈছোঁ, ধৰা হ'ল ত্ৰিভুজ A B Cৰ এংগল B সমান 90 ডিগ্ৰী। আৰু এটা বস্তু আমাক কি দিয়া আছে, এ বি সমান 24 চেণ্টিমিটাৰ দিয়া আছে, আৰু বি চি সমান কিমান দিয়া আছে, 7 চেণ্টিমিটাৰ দিয়া আছে। তেনেহ'লে আমি কি উলিয়াব লাগে, এ বিটো দিয়া আছে আৰু বি চিটো দিয়া আছে, গতিকে এ চি উলিয়াব লাগে। এ চি সমান আমি কিমান নাজানো। এতিয়া ইয়াক আমি কি বুলি কওঁ, ইয়াক কি দিয়া আছে, এ বি আছে 24 চেণ্টিমিটাৰ, বি চি কিমান দিয়া আছে, 7 চেণ্টিমিটাৰ। এতিয়া এ চি কিমান আছে আমি নাজানো। এতিয়া এটা কথা তোমালোকে মনত ৰাখিব লাগিব, যদি এটা সমকোণী ত্ৰিভুজৰ দুটা বাহু যদি যোগ দিয়া থাকে, তৃতীয় বাহু যোগ উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ এটা সূত্ৰ লগাম। এতিয়া লিখি ল'ম পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো হৈছে কি, কৰ্ণ স্কোৱাৰ ইজ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। ইয়াক আমি এই বুলিয়ে লিখি লৈছোঁ, যিহেতু আমি কৰ্ণডালক আমি এইচ বুলি ধৰোঁ, এইচ স্কোৱাৰ ইকুৱেল ইয়াক আমি পি বুলি ধৰোঁ, পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ। এতিয়া তোমালোকে এটা বস্তু চোৱা, মানে কি কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। এতিয়া তোমালোকে চোৱা, এতিয়া এইফালে স্কোৱাৰডাল যদি উঠাই দিওঁ, ইটোফালে কি গুচি আহিব, ৰুট অভাৰ চিন গুচি আহিব। এতিয়া পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ, এতিয়া এইফালে থাকিলে এইচ থাকিলে। এতিয়া তোমালোকে চোৱা, এতিয়া পি মানটো কিমান আছে, পাৰ্পেণ্ডিকুলাৰ মানটো কিমান আছে, পি মানটো আছে কি 7 আছে, পি মানটো 7 আছে। এতিয়া 7 স্কোৱাৰ হ'ব প্লাছ বি মানটো বেছটো কিমান আছে, বি মানটো আছে কি 24 চেণ্টিমিটাৰ আছে। এতিয়া তোমালোকে চোৱা কেনেকৈ কৰিবা, এইচ ইজ ইকুৱেল 7 দুটা পূৰণ কৰিলে কিমান হ'ব, 49 হ'ব, প্লাছ 24 পূৰণ কৰিলে তেতিয়া কিমান হ'ব, 576 হ'ব, এইচ ইজ ইকুৱেল কিমান হ'বগৈ, এতিয়া 49 প্লাছ 57 হ'লে কিমান হ'ব, 625 হ'ব। এতিয়া 625টো এটা কি হৈছে, বৰ্গ সংখ্যা, গতিকে ইয়াৰ পৰা কি ওলাবগৈ, 25 ওলাব। যিহেতু চেণ্টিমিটাৰ স্কোৱাৰ হৈ যাব, গতিকে ইয়াত কি হ'ব, ৰুট অভাৰ স্কোৱাৰ কেঞ্চেল গুচি গ'লে চেণ্টিমিটাৰ হ'ব। ইয়াত মই চেণ্টিমিটাৰটো লিখা নাই, তোমালোকে লিখি ল'বা। এতিয়া আমি এইচ মানে কি আছিলে, এইচ মানে এইটো এইচ আছিলে নাই, এইচ মানে এ চিডাল এইচ আছিলে, গতিকে আমি কিমান এইচ বা এ চি, এই এ চি মানডাল কিমান পালোগৈ আমি, 25 চেণ্টিমিটাৰ পালোগৈ। এইখিনি কিমান পালোগৈ, 25 চেণ্টিমিটাৰ। এইচডালেই আছিলে নহয় জানো, এ চিডালে এইচ হয়, মানে এইডাল কৰ্ণ হয় এ চিডাল। এতিয়া আমি কি কৰিম চোৱা, এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা। এতিয়া ইয়াৰ পিছত চোৱা তোমালোকে, এতিয়া আমি অনুপাতকেইটা উলিয়াম, কিহৰ অনুপাত উলিয়াম, চাইন আৰু কছ। এতিয়া 1 নম্বৰ চাইন এ অনুপাতটো কেনেকৈ উলিয়াম চোৱা। চাইনত আমি কি শিকিছিলোঁ, চাইনত চাইন মানটো কি আছিলে, লক মানে লম্ব বাই কৰ্ণ, লম্বটো কি আছিলে, পি বাই এইচ হয়, এতিয়া আমি কি আছে, পি বাই এইচ আছিলে, পি মানটো কিমান আছিলে আমাৰ, পি মানটো কি আছিলে, বি চি, এতিয়া বি চি মানটো কি আছিলে, 7 আছিলে, এইচ মানটো কিমান পালোগৈ, 25 পালোঁ। এইটো কি হ'ব, চেণ্টিমিটাৰ, চি এম। এতিয়া এইখিনিলৈ গম পালা চাইনে। এতিয়া এইটো কছ সুধিছে, কছ এ মানটো কি হয়, কছটো কি আছিলে, বি বাই এইচ আছিলে, মানে কি বি বাই কৰ্ণ, ভূমিটো কি আছিলে, বি বাই এইচ হ'ব, বি বাই এইচ হ'লে কি হ'বগৈ, এইটো বি মানটো কি আছিলে, বি মানটো হৈছে এ বিডাল বি মানটো, গতিকে এইটো কি হ'ব, 24 চেণ্টিমিটাৰ হ'ব, এইচটো কিমান হ'ব, 25 চেণ্টিমিটাৰ হ'ব। এতিয়া এইকেইটা আমি পাই গ'লোঁ। এতিয়া চাইন এ আৰু কছ এ মানটো পাই গ'লোঁ আমি। এতিয়া আমি পাব লাগে কি, চাইন চি আৰু কছ চি। এতিয়া মই এটা কথা কৈছোঁ তোমালোকক, আগতে কৈছিলোঁ যে চাইন চি মানে কি হৈছে, এই চি কোণটো সুধিছে, এই চি কোণটোৰ লগত লাগি থকা বাহুটো হ'ব, ইয়াৰ ভূমি হ'ব, এইডাল হৈছে বিপৰীত বাহু বা এডাল লম্ব হ'ব। গতিকে ইয়াৰ ভূমি কি হ'বগৈ, ভূমিটো কেৱল এইটো বি চিডাল ভূমি হ'ব, এ বিডাল ইয়াৰ লম্ব হ'ব। এতিয়া 2 নম্বৰটো চোৱা তোমালোকে। এতিয়া চাইন চি বুলি ক'লে কি চোৱা, চাইন চি বুলি ক'লে আমাৰ, এতিয়া এটা কথা চোৱা, এইডাল ভূমি হৈ গ'ল, ভূমি হ'লে এতিয়া চাইনৰ অনুপাতটো কি হৈছে, লম্ব বাই কৰ্ণ আছিলে, লম্ব কি হ'বগৈ, এ বিডাল এ বি হ'বগৈ, এ বি বাই কি হ'বগৈ, এ বি বাই এ চি হ'ব, এতিয়া তোমালোকে চোৱা, ইয়াত কি হ'বগৈ, এ বিটো কি আছে, এতিয়া এ বিটো 24 আছে, আৰু এ চিডাল কিমান আছিলে,
25 আছিলে AB বাই AC হয় এতিয়া cos C মানটো কি হ'ব এটা cos টো কি হৈছিলে ভূমি বাই কৰ্ণ আছিলে ভূমি বাই কৰ্ণটো কি হ'ব ভূমিটো কি আছিলে ভূমিটো ইয়াত BC ডাল ভূমি হৈছিলে ইয়াত BC বাই AC এতিয়া BC মানটো কি আছিলে 7 আৰু AC মানটো কিমান আছিলে 25 এতিয়া এটো তোমালকে PH নধৰে এটো তোমালকে এটা কাম কৰিব পাৰা এটো এনেকে কৰি ল'ব পাৰা তোমালকে sin কি হৈছিলে লম্ব বাই কৰ্ণ লম্বটো কি হ'বগে BC বাই AC হ'ব BC বাই AC হ'ব তাৰ পৰা ইয়াত cosত কি হ'বগে AB বাই AC হ'বগে কি হ'ব নিশ্চয় গম পাইছা তোমালকে এই অনুপাতখিনি যদি তোমালকে এনেকে যদি বুজি লোৱা তোমালকে অতি সহজতে কৰিব পাৰিবা পৰীক্ষাত